এইটো আমাৰ সৰ্বভাৰতীয় এটা প্ৰতিবাদ IMA তৰফৰ পৰা কাৰণ যিটো চেণ্ট্ৰেল কমিটি ফৰ ইণ্ডিয়ান মেডিচিন তেওঁলোক ভাৰত চৰকাৰৰ এটা বিভাগ তেওঁলোকে যিটো এতিয়া কৰিছে যে আয়ুৰ্বেদিক হোমিঅ'পেথিক ডাক্তৰবিলাকে পোষ্ট গ্ৰেজুৱেট কৰা তেওঁলোকে ক্ৰেছ কোৰ্চ এটা কৰি পেলাই 2 মাহ 3 মাহ তেনেকুৱা কৰি তেওঁলোকে চাৰ্জাৰী কৰিবলৈ ল'ব সেইটো এটা বৰ হঠকাৰী কথা আমাৰ জেনেৰেল পাব্লিকৰ কাৰণে এইটো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰিব আমি সেইটো পাব্লিকক এৱেৰনেছ কৰিবৰ কাৰণে এই প্ৰতিবাদ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ আমাৰ ডাক্তৰ ইয়াৰ যি এলোপেথিক ডক্টৰ তেওঁলোকে MBBS 5.5 বছৰ খাটি কৰে তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে আৰু 3 বছৰ কষ্ট কৰি আৰু সিনিয়ৰ চাৰ্জনবিলাকৰ লগত থাকি শিকে ইমান কষ্ট কৰি শিকাৰ পিছত তেওঁলোকে এইটো চাৰ্জাৰী কৰিবলৈ লৈছে আল্টিমেটলি প্ৰায় 10 years মান লাগে 2 মাহ 3 মাহত যদি শিকি কাৰোবাৰ কিবা এটা অপাৰেশ্যন কৰিবলৈ লয় সেইটো পাব্লিকে ল'বনে আমি কেতিয়াবা নাভাবোঁ ল'ব তেওঁলোকে বহুত মানুহে নাজানে আমি সেইটোকে এৱেৰনেছ যাতে মানুহবিলাকৰ মাজত হয় সেইটো আমি বিচাৰিছোঁ আৰু ভাৰত চৰকাৰক যাতে চবেই সন্মান কৰিব পাৰে যে এই কথাটো এই উঠাই ল'ব কাৰণ এইটোৱে একো জনতাক একো উপকাৰ নকৰে বুলি আমি ভাবিছোঁ আমাৰ আয়ুৰ্বেদিক হোমিঅ'পেথিক সেইবিলাক বিভাগৰ লগত কোনো আমাৰ আপত্তি একো নাই ট্ৰিটমেণ্টত তেওঁলোকে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰক আৰু ইনফেক্ট সুশ্ৰুত যিজন আছিলে তেওঁ আমাৰ হি ৱাজ ফাদাৰ অফ মডাৰ্ণ চাৰ্জাৰী তেওঁ ইণ্ডিয়ান হেৰি আছিলে তো সেইটো বিভাগৰ পৰা যদি তেওঁলোকে নিজৰ এটা চাইণ্টিফিক ৱে উদ্ভাৱন কৰিব পাৰে এলোপেথিৰ লগত সংলগ্ন কৰি পেলাই তেওঁলোকে যদি উঠিব খোজে সেইটোতো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ ইমান সোনকালে 2-3 মাহত এক্সপাৰ্ট হৈ যাব কেতিয়াও আমি ভাবিব নোৱাৰোঁ কোনেও ভাবিব নোৱাৰে এইটো কথা তেওঁলোকৰ নিজৰটো তেওঁলোকে কৰক তেওঁলোকৰ তাত উত্থান হওক আমি বিচাৰিছোঁ এইটো হওক কিন্তু আমাৰ এলোপেথিৰ লগত সেইটো সংলগ্ন কৰি এটা খিচিৰি এটা পকালে সেইটো আমাৰ গ্ৰহণযোগ্য নহ'ব আৰু মই ভাবিছোঁ এইটো কাৰো গ্ৰহণযোগ্য নহ'ব থেংক ইউ